মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো কুশলে আছা। ইতিমধ্যেই মই তোমালোকৰ লগত নাউন কি এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ক্লাছিফিকেশ্যন অফ নাউনৰ বিষয়ে আলোচনা কৰিম। আহাচোন আমি ক্লাছিফিকেশ্যন অফ নাউনৰ বিষয়ে জানি লওঁ। Classification of noun. There are 5 classifications of noun. Those are proper noun, common noun, collective noun, material noun and abstract noun. অৰ্থাৎ নাউন বা বিশেষ্য 5টা শ্ৰেণীত ভাগ কৰা হৈছে। এই 5টা ভাগ হ'ল প্ৰপাৰ নাউন অৰ্থাৎ নামবাচক বিশেষ্য, common noun or class noun অর্থাৎ জাতিবাচক বিশেষ্য, collective noun সমষ্টিবাচক বিশেষ্য, material noun বস্তুবাচক বিশেষ্য and abstract noun গুণবাচক বিশেষ্য. Now we know about the proper noun. A proper noun is the name of a particular person, place, animal, organization or thing. It begins with a capital letter. অৰ্থাৎ যিবোৰ নাউনে কোনো নিৰ্দিষ্ট ব্যক্তি, ঠাই, জীৱ-জন্তু, সংগঠন বা বিভিন্ন বস্তু, পৰ্বত, পাহাৰ, নগৰ, চহৰ, দেশ, মহাদেশ আদিৰ নাম বুজায় তাক প্ৰপাৰ নাউন বুলি কোৱা হয়। ইয়াক আমি অসমীয়াত নামবাচক বিশেষ্য বুলিও ক'ব পাৰোঁ। আৰু এই নামবাচক বিশেষ্য অৰ্থাৎ প্ৰপাৰ নাউন সদায় প্ৰথম ষ্টাৰ্টিঙত অৰ্থাৎ যেতিয়া প্ৰথম আমি লিখোঁ তেতিয়া সদায় ই কেপিটেল লেটাৰ হয়। অৰ্থাৎ এই নাম বুজোৱা যিটো ৱৰ্ড অৰ্থাৎ যিটো প্ৰপাৰ নাউন যদি চেণ্টেন্সৰ মাজতো বহে তেতিয়াও কিন্তু প্ৰথম তাৰ লেটাৰটো সদায় কেপিটেল লেটাৰ হয়। Examples of proper noun. Dear students, here you see some examples of proper noun. You look here, this is the image of Mahatma Gandhi, map of India and a picture of Taj Mahal. এই মহাত্মা গান্ধী, ভাৰত, তাজমহল এইবিলাক হৈছে নাম। যেনে মহাত্মা গান্ধী হ'ল এজন ব্যক্তিৰ নাম, ইণ্ডিয়া এখন ঠাইৰ নাম, তাজমহল এটা স্মৃতিসৌধৰ নাম। ঠিক তেনেধৰণে ৰাম, হৰি, গুৱাহাটী, অসম, ৰংঘৰ এইবিলাক হৈছে একোটা নাম। এই নাম বুজোৱা ৱৰ্ডটোক অৰ্থাৎ এই যিটোৱে নাম হয় বুজে তাক আমি প্ৰপাৰ নাউন বুলি কওঁ। অৰ্থাৎ এইবিলাক হৈছে নামবাচক বিশেষ্য। নিশ্চয় তোমালোকে বুজি পাইছা what is proper noun. Now we know about common or class noun. A common noun is the generic name for a person, place, animal or thing in a class or group. Unlike proper nouns, it is not capitalized unless it either begins a sentence or appears in a title. অৰ্থাৎ যিবিলাক নাউনে এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকে বুজায় তেনে নাউনক কমন বা ক্লাছ নাউন বুলি কোৱা হয়। ইয়াক আমি অসমীয়াত জাতিবাচক বিশেষ্য বুলিও ক'ব পাৰোঁ। অৰ্থাৎ এই কমন বা জাতিবাচক বিশেষ্যই এটা বা প্ৰাণী বা এজন নিৰ্দিষ্ট ব্যক্তিক নুবুজায়, ইহঁতে গোটেই হোল ক্লাছটোক বুজায় অৰ্থাৎ গোটেই জাতিটোক বুজায়। আৰু এনে জাতিবাচক যি জাতিটোক বুজোৱা যিবিলাক নাম সেই জাতিটোক বুজোৱা নামবিলাককে আমি কি বুলি কওঁ ক্লাছ অৰ কমন নাউন বুলি কওঁ। Examples of common noun. Here you see the bird, flower,
man, cow, calf, girl, river. These are the examples of common noun. এইবিলাকে কি দেখাইছে পিকচাৰত দেখুওৱা ধৰণৰ যিবিলাক আমি কৈছোঁ যে চৰাই, ফুল, কাউ, কাফ, গাৰ্ল, ম্যান, ৰিভাৰ, এইবিলাকে কি কৰিছে একো একোটা জাতিক প্ৰতিনিধিত্ব কৰিছে। ইহঁতে একো একোটা জাতিক বুজাইছে। যেনে মেন বুলি কওঁতে আমি মানৱ জাতিটোক বুজি পাইছোঁ। বাৰ্ড বুলি কওঁতে আমি চৰাইবিলাক পক্ষীকুলক বুজি পাইছোঁ। ফ্লাৱাৰ বুলি কওঁতে গোটেই ফ্লাৱাৰ্ছবিলাকক ইহঁতে বুজাইছে। গতিকে এইবিলাকক আমি কি বুলি কওঁ? কমন নাউন বা ক্লাছৰ নাউন বুলি কওঁ, অৰ্থাৎ জাতিবাচক বিশেষ্য বুলি কোৱা হয়। Next we know about the collective noun. Collective nouns are names for a collection or a number of people, animals or things. Collective nouns are in a class all their own. অৰ্থাৎ যিবিলাক নাউনে একে জাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায় তাক কালেক্টিভ নাউন বুলি কোৱা হয়। ইয়াক আমি অসমীয়াত সমষ্টিবাচক বিশেষ্য বুলিও কওঁ। অৰ্থাৎ ইহঁতে এটা গ্ৰুপক বুজায়। ইহঁতে এজ এ হোল এটা গ্ৰুপ অৰ্থাৎ এটা থোপ খাই থকা সমষ্টিক বুজায়। একে কিছুমান বস্তু যেতিয়া একে থোপ খাই থাকে ইহঁতক আমি কি বুলি কওঁ তেতিয়া? সমষ্টিবাচক বিশেষ্য বুলি কওঁ, অৰ্থাৎ কালেক্টিভ নাউন বুলি ক'ব পাৰোঁ। Examples of collective noun. Here I give some pictures of collective noun. You see here যে আমি দেখিছোঁ যে branches of flowers, এতিয়া হাতীৰ জাক আমি দেখিছোঁ, flock of birds, a group of man, বহুতখিনি একেলগে থকা মাছৰ সমষ্টি আমি ইয়াত দেখা পাইছোঁ। এই গোটেইখিনিকে আমি একেলগে কি বুলি কওঁ? কালেক্টিভ নাউন বুলি কওঁ। ঠিক অৰ্থাৎ আমি যেতিয়া কওঁ ক্লাছ, অৰ্থাৎ ক্লাছ বুলি কওঁতে যে ক্লাছ 6 বুলি কওঁতে আমি 6ৰ শ্ৰেণীৰ গোটেই ল'ৰা ছোৱালীখিনিক বুজাইছোঁ, বা ক্লাছ 5 বা ক্লাছ 3 বুজাওঁতে এটা সমষ্টি তাত বুজাইছে। গতিকে এই সমষ্টি বুজোৱা নাউনবিলাকক আমি কি বুলি কওঁ? সমষ্টিবাচক বিশেষ্য বা ইংৰাজীত কালেক্টিভ নাউন বুলি কওঁ। নিশ্চয় সকলোৱে বুজি পাইছা। Material noun. Material noun are names of materials or substances out of which things are made. Material nouns are not countable, means we cannot count them. অৰ্থাৎ মেটেৰিয়েল নাউনে কোনো বস্তুৰ উপাদানক বুজায়। এই মেটেৰিয়েল নাউন সদায় আনকাউণ্টেবল হয়, অৰ্থাৎ ইহঁতক আমি কেতিয়াও সংখ্যাত আমি হিচাপ কৰিব নোৱাৰোঁ। ইয়াৰ কেতিয়াও প্লুৰেল নহয়, অৰ্থাৎ ইহঁতক আমি কেতিয়াও বহু বচনত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইহঁত সদায় আনকাউণ্টেবলে হয়। ইয়াক আমি অসমীয়াত বস্তুবাচক বিশেষ্য বুলিও কওঁ। অৰ্থাৎ এই বস্তুবিলাক সদায় কাৰোবাৰ উপাদান হয়। কোনো বস্তুৰ এটাৰ উপাদানক আমি যেতিয়া বুজাওঁ তাক আমি মেটেৰিয়েল নাউন বুলি কওঁ। Examples of material noun, the gold, milk, water. These are examples of material noun. The milk, wood, gold, water, এইবিলাক যিবিলাক শব্দ, এই শব্দবিলাকক আমি সদায় কি বুলি কওঁ তেতিয়াহ'লে? মেটেৰিয়েল নাউন, অৰ্থাৎ বস্তুবাচক বিশেষ্য বুলি কওঁ। Next, abstract noun. A noun denoting an idea, quality, or state rather than a concrete object. It is a noun that refers to a thing that doesn't exist as a material object. অৰ্থাৎ abstract noun বুলি ক'লে আমি ইয়াক অসমীয়াত গুণবাচক বিশেষ্য বুলি জানো। আৰু এই গুণবাচক বিশেষ্যবিলাকে অৰ্থাৎ এই abstract নাউনে কোনো ব্যক্তি বা কোনো বস্তুৰ গুণ, কাৰ্য বা অৱস্থাটো কি সেইটোক বুজায়। গতিকে ইয়াক আমি কি বুলি কওঁ? গুণবাচক বিশেষ্য বুলি অসমীয়াত কওঁ। আৰু ইংৰাজীত ইয়াক কোৱা হয় abstract noun। অৰ্থাৎ এই নাউনে সদায় নাউনৰ অৰ্থাৎ কোনো এজন ব্যক্তি ইয়াৰ গুণ, কাৰ্য এইবিলাক অৱস্থাক বুজায়। The examples of abstract noun, the creativity, liberty, honesty,
truth. These are the examples of abstract noun. More examples I will give: the kindness, truth, childhood, mercy. These are also examples of abstract noun, অৰ্থাৎ গুণবাচক বিশেষ্য। এইবিলাকে একোটা গুণ বুজাইছে, যেনে ক্ৰিয়েটিভিটি অৰ্থাৎ সৃষ্টিশীলতা, ট্ৰুথ সত্যবাদিতা, কাইণ্ডনেছ দয়ালু, অনেষ্টি সাধুতা। এইবিলাক শব্দ একোজন ব্যক্তিৰ বা কোনো বস্তুৰ কি হয়, ইহঁত গুণ, কাৰ্য। গতিকে এইবিলাক বুজোৱা এনেধৰণৰ যিবিলাক শব্দ, এই এনেধৰণৰ গুণ কাৰ্য বুজোৱা শব্দবিলাকক আমি কি বুলি কওঁ তেতিয়াহ'লে? abstract noun বুলি জানো। গতিকে ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছিফিকেশ্যন অফ নাউনৰ এক সম্যক জ্ঞান আহৰণ কৰিব পাৰিছা। চ' থেংক ইউ।